নতুন কৰ্মজীৱনৰ আৰম্ভণি 9 মাহ প্ৰশিক্ষণৰ অন্তত কৰ্মত যোগদান কৰিব 270 জন জোৱানে। বোকাজানৰ কাৰাগাঁওস্থিত দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীৰ কেম্পত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি কৰ্মজীৱনৰ পাতনি মেলিব 270 জন জোৱানে। অসম বিশেষ সংৰক্ষিত বাহিনীৰ কামাণ্ডেণ্ট নৱজ্যোতি বৰাৰ তত্বাৱধানত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে 270 জন জোৱানে। অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক নোমল মমিন, বোকাজান মহকুমা বিষয়া অনুপ ব্ৰহ্ম। জোৱানসকলৰ ভিতৰত 2022ৰ ইনডোৰ বেষ্ট বঁটা লাভ কৰে ডেভিড সোণোৱালে আৰু আউটডোৰ বেষ্ট বঁটা লাভ কৰে ভাস্কৰ ৰাজখোৱাই। প্ৰায় 12 বছৰৰ মূৰত কাৰাগাঁও কেম্পটোৰ পৰা বৃহৎ সংখ্যক জোৱানে প্ৰথমবাৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। আমাৰ দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীত আমাৰ এতিয়া 270 জন ল'ৰাৰ আজি পাছিং আউট পেৰেড হ'ল। তেওঁলোকে আমাৰ ইয়াতে 18 মে'ত আমাৰ ইয়াতে জইন কৰিছিলে। আজি তেখেতসকলৰ আজি পাছিং আউট পেৰেড কমপ্লিট হৈ গ'ল। তেওঁলোকে অহাকালি তেওঁলোকে নিজৰ কৰ্মত যোগদান কৰিব বিভিন্ন জিলাত। আৰু আজি আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ডেপুটি স্পীকাৰ ছাৰ ডক্টৰ নোমল মমিন ছাৰ আহিছে। আজি তেওঁ আমাৰ মুখ্য অতিথি আৰু লগতে আমাৰ SDO সদৰ অনুপ ব্ৰহ্ম ডাঙৰীয়া আহিছে। তেখেতসকলো আজি আমাৰ নিমন্ত্ৰণ কৰিছে। নিমন্ত্ৰিত অতিথি বহুত আহিছে। আৰু আজি আপোনালোকে আমাৰ যি আহিলে গোটেই সাংবাদিক বন্ধুসকলক তেখেতসকলকো মই আজি আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকৰ যোগেদি আমাৰ নতুন প্ৰজন্মৰ আজি যিখিনি মনৰ যি মনোবল বাঢ়িব, গতিকে সেইটো বৰ আচৰিত কথা। গতিকে আজি আমাৰ আজি পাছিং আউট পেৰেডত সমূহ বিষয়া, তেখেতসকলৰ পৰিয়ালবৰ্গ আৰু লগতে যিসকল আমাৰ কনিষ্টবল আজি তেওঁলোকৰ আজি পাছিং আউট পেৰেডত উপস্থিত থকা তেখেতসকলৰ মাতৃ পিতৃ সকলোকে মই তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকে আহি উৎসাহিত কৰিছে নিজৰ সন্তানক। আৰু বিশেষকৈ আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈও মই তেখেতলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যোগেদি আমাৰ যিখিনি ল'ৰা আমাৰ ইয়াত আহিছে, আমাৰ ট্ৰেইনিং সমাপ্ত কৰিছে, খুব সুন্দৰভাৱে তেওঁলোকে আজি আমাৰ সমাপ্ত কৰি আজি পাছিং আউট খুব সুন্দৰভাৱে তেওঁলোকে পৰিৱেশন কৰিছে। আৰু সেইকাৰণে তেখেতসকলকো মই শলাগ লৈছোঁ। প্ৰত্যেকজন জোৱানক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনক তেওঁলোকে যাতে অসম মাতৃৰ হকে বিভিন্ন কামত যি দায়িত্বই দিয়া হয় সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি তেওঁলোকে যাতে আগুৱাই যাব পাৰে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় হিন্দ। আমাৰ ক'বলৈ গ'লে মুঠতে 12 বছৰমানৰ পাছত আমাৰ এনেকুৱা ধৰণৰ ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাজত হৈছে, কিন্তু এনেকুৱা ধৰণৰ বৃহৎ আকাৰত কেতিয়াও হোৱা নাই। এই আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে ইমান বহল ভিত্তিত আমাৰ কৰ্মত যোগদান কৰিছে। আৰু আমাৰ বেটেলিয়ানটো এইবাৰ টোটেল 331 আছিলে। আমাৰ যিখিনি ছোৱালী আছে তেওঁলোকে পানীখেতিত ট্ৰেইনিং চলি আছে তেখেতসকলৰ। আকৌ ইয়াতে প্ৰশিক্ষণৰ কাৰণে আৰু অহাৰ সম্ভাৱনা আছে। আমাৰ 200 পোষ্ট আমাৰ খালী আছে। হয়তো তেখেতসকলো খুব সম্ভৱ তেখেতসকলে আহি আকৌ ইয়াতে আমাৰ ট্ৰেইনিং আৰম্ভ কৰিব। বোকাজানৰ পৰা সীমান্ত লাহনৰ ৰিপৰ্ট RP লাইভ।